সেইটো আমি ইয়াত একদম বাহাল ৰাখিবলৈ চেষ্টা কৰিছো আমাৰ ৰোগী এজন যেতিয়া আমাৰ ওচৰলৈ আহে আমি যেতিয়া অস্ত্ৰোপচাৰ এটা থিৰাং কৰো সেইটো খৰচ কি হ'ব কিমান দিন থাকিব লাগিব কমপ্লিকেশন কি হ'ব পাৰে তেওঁলোক কেতিয়া আহিব লাগিব তাৰ কাৰণে এটা বিশেষ ডিপাৰ্টমেন্ট কাউন্সেলিং ডিপাৰ্টমেন্ট আমি ৰাখিছো ৰোগী এজনৰ যেতিয়া পাথৰৰ অস্ত্ৰোপচাৰ হয় আপুনি যেটো হয়তো কলে মই আপোনালোকক জনাবলৈ পাই সেইটো এটা আমাৰ এটা বহুত ডাঙৰ পদক্ষেপ যে আমি ৰোগী এজনৰ যেতিয়া অস্ত্ৰোপচাৰ হয় আমি এটা ভিডিও ৰেকৰ্ডিং কৰি তেওঁক সেই ভিডিওটো এভিডেন্স হিচাপে দি দিও আকৌ যদি পাথৰৰ অস্ত্ৰোপচাৰ হৈছে তেতিয়া হলে 20 দিনা যেতিয়া ৰোগীজন আমাৰ ৰিকভাৰী ৰুমৰ পৰা আমাৰ কেবিনলৈ আহিব বা জেনাৰেল বেডলৈ আহিব আহোতে তেওঁ এক্সৰে ডিপাৰ্টমেন্ট হৈ এখন এক্সৰে কৰি আহিব গতিকে আমি যদি কিবা ক্ষেত্ৰত পাথৰটো কমপ্লিটলি উলাব নোৱাৰিলো তেতিয়া হলে এক্সৰেখনত দেখাব গতিকে আমি ৰোগীজনক আমি দেখাই দিম যিজন ৰোগী হয়তো বেলেগ এখন ডাঙৰ হস্পিটেলত বহুত পইচা পাতি খৰচ কৰি পেট কাটি উলাব নোৱাৰিলে আমি ফুটা কৰি উলালো এতিয়া সেই পাথৰটো যদি অপাৰেচনৰ পিছতে এখন এক্সৰে কৰা হলহেঁতেন তাত দেখা গলহেঁতেন তেতিয়া ৰোগীয়ে নিজেও দেখা পায় আমি অপাৰেচনৰ আগৰ আৰু পিছৰ এক্সৰেখন লগাই এটা সৰু ষ্টিকি প্লাষ্টাৰ লগাই আমি পেশেন্টৰ বেডত দি দিম যাতে তেওঁলোকে নিজেও চাব পাৰে যে মোৰ পাথৰটো এনেকুৱা আছিল অপাৰেচনৰ আগত এনেকুৱা আছে অপাৰেচনৰ পিছত কাৰণ আমি যেতিয়া আমি ৰোগী এজনৰ ট্ৰিটমেন্ট কৰো তেওঁৰ বিশ্বাস আমাৰ ওপৰত তেওঁৰ বিশ্বাসে আমাক আগবাঢ়ি যাবলৈ যথেষ্টখিনি সাহস দিয়ে আৰু আমি সেইটোৱে আশা কৰো যে ৰোগী এজন যেতিয়া আহে তেওঁৰ সেইটো অধিকাৰ থাকে যে মোৰ ট্ৰিটমেন্টটো কেনে ধৰণে হ'ব মোৰ ট্ৰিটমেন্টটো ভালকে হ'ল নে নাই আৰু সাকসেসফুল হ'ল নে নাই যদি আমি সাকসেসফুল আমি নহওঁ যেহেতু আমি হিউম্যান বিং আমি যিমান চেষ্টা কৰিলো আমি 100% এক্সেলেন্স বা সাকসেসফুল কেতিয়াও হ'ব নোৱাৰো কিন্তু যেতিয়া আমাৰ কোনো ক্ষেত্ৰত আমি সাকসেসফুল হ'ব নোৱাৰো তেতিয়া হলে বেলেগ এখন হস্পিটেল বা বেলেগ এজন চিকিৎসকে কথাটো আঙুলিয়াই দিয়াৰ আগতে আমি নিজে ৰোগীজনক দেখাই দিও যে আপোনাৰ ট্ৰিটমেন্টটো এইটো আমি ভাবিছিলো কিন্তু ইমানখিনি কৰিব পৰা গ'ল বাকিখিনিৰ কাৰণে আমি কি কৰিম সেই প্ল্যানিংৰ সৈতে আমি তেওঁলোকক বুজাই দিও কিছু ক্ষেত্ৰত ৰোগীয়ে অকমান হলেও যদি দুখ পায় কিন্তু তেওঁলোক হ্যাপি হয় যে আমিয়ে তেওঁলোকক দেখাই দিলো আৰু পৰৱৰ্তী কাৰ্যপন্থাটো আমি তেওঁলোকক বুজাই দিম স্যার আমার অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বা গোটেই ভাৰতবৰ্ষৰ কাৰণে ইমান ডাঙৰ এটা সকাহ বা সুখৰ বতৰা বুলি কম যে আটাইতকৈ ডাঙৰ হেল্থ ইন্সুৰেন্সটো হৈছে আয়ুষ্মান ভাৰত য'ত চৰকাৰে কোটি কোটি লোকক বিনামূলীয়াকে যথেষ্ট অৰ্থনৈতিক সকাহ দিছে আৰু আমি খুব ভাল লাগিছে আমাৰ যে আমিও তাৰ এটা অংশ হ'ব পাৰিছো তাৰ বাহিৰে আমাৰ যিখিনি আছে যেনেকে আমাৰ SBI লাইফ ইন্সুৰেন্স হৈছে আৰু বহুত কিটা তেনে ধৰণৰ অন দা প্ৰসেস আছে ICICI লম্বাৰ্ড HDFC আৰ্গো হ'ব গৈ আছে আৰু আমাৰ NABH ৰ প্ৰথম ইনস্পেকচন হৈ গৈছে তাৰ পিছতে হয়তো আমি অইল ONGC এয়াৰপোৰ্ট অথৰিটিৰ লগত কথা হৈ আছে কিছুদিনৰ ভিতৰত আমি পাম আমি হেৰিৰ আমাৰ তেজপুৰৰ ওচৰৰ এখন শিক্ষানুষ্ঠান আছিল তেওঁলোকৰ লগত আমাৰ টাই আপ হৈছে আসাম ভেলি স্কুলৰ লগত আমাৰ হৈছে আৰু এয়াৰপোৰ্ট অথৰিটিৰ লগত আমাৰ কথা হৈ আছে আমি চেষ্টা কৰিম যে যিমান বিলাক আমাৰ স্বাস্থ্য বীমা আছে সকলো বিলাকে আমাৰ হস্পিটেলত আমি উপলব্ধ কৰাবলৈ চেষ্টা কৰিম আমি আগৰ এটা প্ৰশ্নৰ উত্তৰত কৈছিলো যে আমাৰ কিডনি ট্ৰান্সপ্লান্টেশন বৃক্ক সংৰোপণৰ প্ৰচেছটো আমাৰ এতিয়া আৰম্ভ হৈছে আৰু কিছুদিনৰ ভিতৰত পাম তাৰ কাৰণে কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে তাৰ কাৰণে হস্পিটেলখন এটা নিৰ্দিষ্ট সময়ৰ কাৰণে সফলভাৱে চলিব লাগে তাৰ পিছতে চৰকাৰে এই বিশেষ অনুমতিটো দিয়ে আমি ইতিমধ্যে তাৰ কাৰণে কাগজ পাতি সব ৰেডি কৰিছো গতিকে কিডনি ট্ৰান্সপ্লান্টেশনটো এটা খুব ডাঙৰ বস্তু যিটো অসম তথা উত্তৰ পূৰ্বাঞ্চলত যি ধৰণে হ'ব লাগিছিল সেই ধৰণে হোৱা নাই আৰু কিছু ক্ষেত্ৰত কিছু ৰোগীয়ে অসমত নকৰি বাহিৰত কৰিবলৈ ইচ্ছাও কৰে যেনেকৈ আপুনি দেখা পাইছে যে আমাৰ যি সিনিয়ৰ পলিটিচিয়ান লালু প্ৰসাদ যাদৱ তেখেতে গৈ ছিংগাপুৰত কৰিছে কিন্তু তেখেতে ইনচুৰো কৰিব পাৰিলেহেঁতেন গতিকে বাহিৰত যোৱাৰ এটা প্ৰৱণতা কেতিয়াবা থাকে সেইটো আমি বাধা দিব নোৱাৰো কিন্তু আজি ট্ৰান্সপ্লান্টেশন বাদ দি বাকি ইউৰোলজিৰ যিমান বিলাক চিকিৎসা আছে সেইটো কাৰণে আমি আজি ক'ব পাৰো যে আমি অসম নহয় ভাৰতবৰ্ষ নহয় বিশ্বৰ যিকোনো এডভান্স চেণ্টাৰৰ লগত আমি এতিয়া সমানে পাতিব পাৰো